শৰ্মা। মই শ্বহীদ দীপেন শৰ্মাৰ জীয়ৰী। যেতিয়া মোৰ দেউতা শ্বহীদ হৈছিল তেতিয়া মই জন্মই হোৱা নাছিলোঁ। মানে মোৰ মাৰ পেটত 5 মাহ গৰ্ভত আছিলোঁ মই। কিন্তু মই মোৰ মাৰ মুখৰ পৰাহে শুনিছিলোঁ, বা যিখিনি শুনিছিলোঁ সেইখিনি মানে এতিয়া মানে বেলেগৰ মানে মুখৰ যিখিনি কথা শুনা হৈছিল, এতিয়া নিজে মানে বহুত দুখিত সেইখিনি শুনা পায়। মানে এতিয়া মই এনেকুৱা বিচাৰোঁ, আজি আমাৰ মঙলদৈ দৰং জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিখিনি আমাৰ পালন কৰা হ'ল অসম শ্বহীদ দিৱস, এতিয়া আমি দেখি খুবেই ভাল লাগিছে। কাৰণ এনেকৈ যদি আমাৰ এতিয়া আমিও এতিয়া প্ৰজন্ম দিয়কচোন, আগতে দেখা নাছিলোঁ, এতিয়া দেখি পাইছোঁ। দেউতাহঁতক যেনেকৈ হত্যা কৰা হৈছিল বা যেনেকৈ মাৰা হৈছিল, মানে ভাবিলে বহুত বেয়া লগা কথা। এতিয়া তাকে ভাবিছোঁ যে ইয়াৰ পৰা আপোনাৰ বিদেশীখিনি সোনকালে মুক্তি পোৱাটো আমি বিচাৰোঁ। আৰু এতিয়া এনেকুৱা হৈছে, যিখন আমাৰ বৰাগাঁৱত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন আমাৰ উদ্যান খুলিছে, মানে ভাল লাগিছে। সেইখিনি স্মৃতি ৰখি যোৱাৰ কাৰণে আমাৰ নথৈ আনন্দিত আমি। আৰু শ্বহীদ পৰিয়ালৰ হিচাপে মই সকলো ৰাজ্যত এইখিনিয়ে বিচাৰোঁ, যাতে আহি থকা প্ৰজন্মই যাতে 1983 চনত যিটো আন্দোলন হৈছিলে, সেইখিনি আন্দোলন যাতে তেওঁলোকে ভালকৈ বুজি পায় আৰু নতুন প্ৰজন্মই সেইখিনি ৰক্ষা কৰিব পাৰে। ধন্যবাদ। 10 ডিচেম্বৰ ঐতিহাস্য দিন এইটো আজি আমাৰ দৰংবাসীৰ কাৰণে। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ ভগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে। আৰু সেই সূত্ৰে আমাৰ দৰং জিলাত এনেকুৱা এটা হৈছিলে, মোৰ 1983 চনৰ 2 ফেব্ৰুৱাৰীত নিশা 8 বজাত বুঢ়া আৰক্ষী চকীত মোৰ ভৰিত গুলিবিদ্ধ হওঁ মই তেতিয়া। আৰু মোৰ লগতে শ্বহীদ কুলেন শৰ্মা শ্বহীদ হয় আৰু মোৰ সতীৰ্থ বহুতকেইজন আহত হয়। তাৰপিছত মোক গুৱাহাটী মেডিকেল কলেজত নি চিকিৎসা কৰে। চিকিৎসা কৰাৰ পিছত মই এতিয়া বৰ্তমান সুস্থ, কিন্তু মই এনেকৈ চলি আছোঁ ইমানেই। আৰু আপোনালোকৰ যে যিটো সুধিব লগা আছে মোক সুধিব। আজি কি আছে চল 2 ফেব্ৰুৱাৰী মোৰ লগত আছিলে কুলেন শৰ্মা আছিলে। কুলেন শৰ্মা শ্বহীদেই হৈ গ'ল। তাৰপিছত গম্ভীৰ ডেকা আছিলে। এনেকৈ নাম মোৰ নাই, এতিয়া নাম মই মনত নপৰে, বহুত কেইজন আছিলেতো। মই বৰ্তমান গুৱাহাটীত থাকোঁ। মোৰ ঘৰ দুনীত। মোক ঘৰলৈ মোৰ চিঠি গৈছিল। চিঠি যোৱাৰ পিছত মোৰ দাদাই চিঠি মোক পঠালে, মই আহিছোঁ। মোৰ দাদাৰ লগত আহিছে। মই এইটো সহযোগ কৰিলোঁ। মোৰ সঁচাকৈ ভাল লাগিল। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যিটো পদক্ষেপ, সেইটোক আমি ধন্যবাদ জনাইছোঁ। আমাৰ অত্যন্ত সন্তুষ্ট হৈ আছে। সেই মুহূৰ্তলৈকে আপোনাৰ আজি কিবা মনত পৰিছে সেই দিনটোলৈকে? সেই দিনটোলৈকেতো মনত আচলতে অত্যন্ত বিষয় আমাৰ। আমি অবৈধ যিটো আমাৰ আন্দোলন আছিল, সেই অবৈধ যিটো ইলেকশ্যন আছিল, সেইটো বন্ধ কৰাৰ কাৰণে আমি এই বস্তুটো উঠি পৰি লাগিছিলোঁ। আৰু তেতিয়াই আমি ৰাতি এটা সজাতি দল আমি গৈছিলোঁ প্ৰতিবাদ কৰাৰ কাৰণে বুঢ়া থানাত। আৰু তেতিয়া আমাক পুলিচে বাধা দিছিল, দি উঠি আমাক শান্তিপূৰ্ণভাৱে আন্দোলন কৰা মানুহক তেওঁলোকে গুলি চালনা কৰিছে। কি ইলেকশ্যন আছিল এইটো লোকসভাৰ ইলেকশ্যন। অবৈধ আছিলে। আমি তেতিয়া আমাৰ ভোটাৰ লিষ্টত বিদেশী মানুহৰ নাম সোমাইছিল। আমি সেইটো প্ৰতিবাদ কৰিছিলোঁ। যেতিয়ালৈকে ভোটাৰ লিষ্ট শুদ্ধ নহয়, তেতিয়ালৈকে আমাৰ নিৰ্বাচন পাতিব নোৱাৰে। তাৰ প্ৰতিহত কাৰণে পুলিচে আমাক গুলি চালনা কৰে। আজি 10 ডিচেম্বৰ অসম চৰকাৰৰ তৰফৰ পৰা আজি মেইনলি পশ্চিম বৰাগাঁও গুৱাহাটীত য'ত নেকি শ্বহীদ স্মাৰক ক্ষেত্ৰ বনোৱা হৈছে, ইয়াত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ লগে লগে প্ৰতিটো জিলাখনত মানে চৰকাৰীভাৱে আজি শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আৰু ইয়াৰে মই দৰং জিলাত দায়িত্ব পাইছোঁ। তো আজি দৰং জিলাত আহি খুবেই ভাল লাগিল। অসম আন্দোলনৰ যি অৱদান দৰং জিলা কম নহয়। তো এই দৰং জিলাত প্ৰায় 58জন মানে ইয়াৰ সংগ্ৰামীসকলে শ্বহীদ হৈছিল। তো আজি এই পবিত্ৰখনত আহি মই তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ মই এটা সুযোগ পালোঁ। খুবেই মই ভাল পাইছোঁ। আৰু আজিৰ অনুষ্ঠান খুবেই ভাল হৈছে। ইয়াত শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল আহিছে, বিভিন্ন সাহিত্যিক ছাত্ৰ সংগঠনৰ ব্যক্তিসকল আহিছে। তো আজি ইয়াত আহি খুবেই ভাল লাগে। গুৰুত্বপূৰ্ণ ব্যৱস্থা নতুনকৈ ভবা হৈছে নেকি? নতুনকৈ ভবাটো যাব, কিন্তু মোৰ হাতত সময় বহুত কম। তথাপিও এইকেইদিনত মেইনলি আমি আমাৰ যি ইলেক্ট্ৰিক বাছ,
ইলেক্ট্ৰিক বাছটো আমি খুব জোৰ দিছোঁ আৰু এই হিচাপে মংগলদৈত ইতিমধ্যে এটা চাৰ্জিং ষ্টেচন বনাবৰ কাৰণে আমি যোজা চলাই আছোঁ ইয়াত আবণ্টনো দিয়া হৈছে আৰু এইখিনি কাম কৰি আছে আৰু এইখিনি কাম যাতে সোনকালে ওলাব পাৰে ইয়াৰ কাৰণে মই বিষয়াসকলক মই আজি নিৰ্দেশ দিছোঁ আৰু এইটো হৈ যোৱাৰ লগে লগে ইয়াত মানে ই বাছৰ সেৱা মংগলদৈৰ পৰাও আমি আৰম্ভ কৰিম আৰু ডিচেম্বৰৰ প্ৰায় মাজমজিয়া নহয় 20-25 তাৰিখৰ ভিতৰত PM ই বাছ সেৱাৰ পৰা আমাৰ অসমত 100খন ই বাছ আহিব আৰু ই বাছবিলাকত য'ত চাৰ্জিং ষ্টেচন আছে এইবিলাকত দিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ তো যেতিয়া ইয়াত আমাৰ দৰং জিলাতো মংগলদৈত চাৰ্জিং ষ্টেচন হ'ব তেতিয়া আমি ইয়াৰ পৰাও আৰম্ভ কৰিব আৰু আমাৰ এইখিনি অঞ্চলত তেজপুৰত যিহেতু চাৰ্জিং ষ্টেচন কৰা হৈছে মাজবাটৰ পৰা তেজপুৰলৈকে ই বাছ সেৱা অহা 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম